Hello and a warm welcome to my podcast, Breaking Barriers. This is a podcast where I discuss sports, and it's been a great season for me. This is the fourth season, and this is going to be an entertaining episode for all of us who love sports. And my podcast, as you all know, is on sports, and I do a lot of podcasts on sports, especially for female athletes. So let me welcome and please welcome and join in for my guest, who is a very well-known athlete, Nayanmani Hoikia, who created history. And she doesn't need a lot of introduction. Nayanmanik swagatam janaisu more podcast Breaking Barriers লৈ Nayanmanik আচলতে বেছি পৰিচয় কৰাই দিয়াৰ প্ৰয়োজনে নাই যিসকলে ক্ৰীড়া ভাল পায় যিসকলে বহু বছৰৰ পৰা দেখি আছে নয়নমণিক তেওঁৰ ষ্ট্ৰাগল কমনৱেলথ গেমছত তাৰপিছত তেওঁৰ স্বৰ্ণ জয় যাত্ৰা আৰম্ভ হৈছে আৰু বাকিখিনি হিষ্ট্ৰী আৰু এতিয়া তেওঁ এগৰাকী সফল এথলীট নয়নমণি প্ৰথমে অভিনন্দন ৰাষ্ট্ৰীয় ক্ৰীড়াত সুন্দৰ প্ৰদৰ্শনী দাঙি ধৰি অসমক গৌৰৱান্বিত কৰাৰ লগতে ক্ৰীড়া প্ৰেমীও অত্যন্ত গৌৰৱান্বিত আৰু এই সোণৰ পদকে আচলতে আমাক আটাইকে এটা হাঁহিৰ এটা বাতাবৰণ এটা সুন্দৰ বাতাবৰণ ক্ৰীড়াৰ এটা বাতাবৰণ সৃষ্টি কৰিছে আমাৰ বিশেষকে আমাৰ কেৰিয়াৰৰ কাৰণে বুলি নহয় আমাৰ অসমখনৰ কাৰণে বিশেষকে প্ৰয়োজন আছিলে কাৰণ আমাৰ আমি যেতিয়ালৈকে মেডেলটো পোৱা নাছিলো তেতিয়া বহুত তলত আছিলে আমাৰ মেডেল টেলি সেইটো কাৰণে আমি মেডেল টেলিখন গৈ গধূলি চাওঁ দুখ লাগে বহুত তলত আছিলে আমাৰ অসমখন চ' ভাবিছিলো তেতিয়া মই প্ৰথমতে দুখ লাগিছিলে কি মই যোনগৰাকী মোৰ সহপাঠী আছিলে বংকিতা হাজৰিকা তেখেতকো মই কৈছিলো যে লোকবা আমি যেনেকেই নহওক আমি আমাৰ গোটেই লাইফৰ আমি বেষ্ট দিম গেমখনত সেইটো কাৰণে আমি মানে যিকোনো প্ৰকাৰে আমি মেডেল আনিবই লাগিব গ'ল্ড মেডেল তেতিয়া মানে বংগীতা বাইদেউ কৈছিলে যে হয় মই 100% চেষ্টা কৰিম চ' সেইটো আমি দুইগৰাকীয়ে যেতিয়া আমি কথা পাতিছিলো তেতিয়া দুখো লাগিছিলে যে ইমান কষ্ট কৰিব লগা হৈছে আমি আৰু বিশেষকে ফাৰ্ষ্ট ইভেন্টত গোটেই আমাৰ ইভেন্ট কেইটাতে গ'ল্ড মেডেল অহা নাছিলে সেইটো কাৰণে মানে আমি একদম নিজৰ 100% দিবলৈ চেষ্টা কৰিছিলো লাইফৰ হয়তো সেইটো কাৰণে অকমান সফল হলো আৰু যেতিয়া আগদিনাখন গম পালো যে আমি ফাইনেল পাইছো সেইদিনাখন গৈ চাইছো মেডেল টেলি বহুত তলত আছে আৰু তেতিয়াই গম পাইছিলো যে আমাৰ বক্সাৰ লভলীনা বৰগোহাঁই আৰু আমাৰ অংকুশিতা বড়োৱে তেখেতলোকে অলৰেডি গ'ল্ড মেডেল আনিছে তেতিয়া 2টা গ'ল্ড মেডেল হৈছে আমাৰ অলৰেডি আৰু তেতিয়া আমি ভাবিছিলো যে আমিও যদি লনবলেও যদি কেনেবাকে এটা বা 2টা গ'ল্ড মেডেল দিব পাৰো চ' আমি আমাৰ অসমৰ মেডেল টেলি আমি আৰু আগত নিব পাৰিম সেইখিনি ভাবিয়ে ৰাতি শুই গৈছিলো আৰু সেইটো হিচাপত ৰাতিপুৱা আমি ফুল মেণ্টেলি প্ৰিপাৰেচন হৈছিলো উঠি যোগা কৰিছিলো তেনেকে গোটেইখিনি মেণ্টেলি প্ৰিপাৰেচন হৈ পিনে আমি গৈছিলো যে আমি সেইদিনাখন গ'ল্ড মেডেল ল'বই লাগিব আৰু বহুত প্ৰয়োজন আছিলে মোৰ মতে কাৰণ বিশেষকে আমাৰ এথলীটৰ কাৰণে যিকোনো মেডেলে প্ৰয়োজন কিন্তু মই ভাবো গ'ল্ড মেডেল বুলিয়ে নহয় ব্ৰঞ্জ হওক চিলভাৰ হওক যিকোনো মেডেলে আমাৰ প্ৰয়োজন কাৰণ আমি বহুত কষ্টৰ ফলত এটা মেডেল পাওঁ চ' সেইটো কাৰণে আমাৰ যিকোনো মেডেলে প্ৰয়োজন কিন্তু মই ভাবো কি গ'ল্ড মেডেলটো আমাৰ অসমৰ কাৰণে বেছি প্ৰয়োজন আছিলে সেইটো কাৰণে মই অসমবাসী ৰাইজৰ কাৰণে গোটেইখিনি মনত পেলাই বা আমাৰ অলিম্পিক এছ'চিয়েশ্যনে আমাক বহুতখিনি মানে সহায় পাইছিলো যেতিয়া আমি খেলি আছিলো তেতিয়া তেখেতলোকে প্ৰত্যেকটো মুভমেণ্টতে আমাক প্ৰত্যেকটো বলতে তেখেতলোকে আমাক শ্বেয়াৰ আপ কৰিছিলে আৰু ফাইনেলত হওক তেখেতলোক গৈ বহি আমাৰ গেম চাইছিলে সেইটো আমি সাহস পাইছিলো সেইটো কাৰণে ভাবিছিলো যে আমি গ'ল্ড মেডেল নিবই লাগিব অসমত সেইটো কাৰণে ভাবিছো বহুত মানে প্ৰয়োজন আছিলে মেডেলটো আৰু সেইটো হিচাপত আমি সফল হলেও ভাল লাগিছে সেইটো কাৰণে হয় নয়নমণি কৈছাই যেতিয়া মেডেল টেলি গধূলি চোৱা বৰ তলত থাকে অসমৰ মেডেল টেলি যিহেতু স্বৰ্ণ পদক নাছিলে সেই মুহূৰ্তলৈকে
বনগীতা হাজৰিকাৰ সৈতে তুমি টিম আপ কৰি গৈছা আৰু কি ধৰণে আচলতে মেডেলটো যে কিমান প্ৰয়োজন নিজৰ কাৰণে নহয় হয়নে যে ৰাজ্যখনক যাতে মেডেল টেলি চিন্তা চৰ্চা কৰি তাকে কয় যে আচলতে স্পৰ্টছৰ গ্ৰেটনেছ নহয় এথলিটসকলৰ যিদৰে জৱানসকলে সদায় তেওঁলোকে যেতিয়া বৰ্ডাৰত থাকে যিদৰে তেওঁলোকে নিজৰ মাতৃভূমিখনক তেওঁলোকে ৰক্ষা কৰিবলৈ চেষ্টা কৰে যিকোনো আউটছাইড এক্সটাৰ্নেল ফৰ্চেছৰ পৰা সেইদৰে মই দেখিছো সদায় এথলিটসকলৰ মানে এই নিজৰ তিৰংগাখন বা নিজৰ ৰাজ্যৰ ফ্লেগখন বা নিজৰ এন্থেমটোক লৈ তেওঁলোক অত্যন্ত আৱেগিক আৰু এই আৱেগিক মুহূৰ্তবোৰ আমি দেখো টেলিভিশ্যনত সদায় দেখা পাওঁ নিজে যেতিয়া কাভাৰ কৰো বাৰু ওচৰৰ পৰা দেখো যিহেতু এইবাৰ মই ৰাষ্ট্ৰীয় গেমছ মই কাভাৰ কৰিব যোৱা নাই টেলিভিশ্যনত দেখিছো ইণ্টাৰভিউজ বিলাক দেখিছো শুনিছো ইমান ভাল লাগে লাভলিনাৰ কথা কৈছা অংকুশিতাৰ কথা কৈছা তেওঁলোকেও খুব সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে শিৱা থাপাহঁতেও ইমান এক্সপিৰিয়েঞ্চ বক্সাৰ খুব সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে কমনৱেলথ গেমছলৈ যেতিয়া যাওঁ তোমাৰ আৰু মোৰ বহু বছৰৰ পৰিচয় নহয়নে ইগৰাকী সিগৰাকীক বহু বছৰ কমনৱেলথ গেমছ 2018 গ'ল্ড কোষ্ট কমনৱেলথ গেমছৰ পৰা আমি খুব ইগৰাকী সিগৰাকীক বেছিকৈ জনা হলো চিনি পালো যদিও আগৰ পৰা নামটো জানো এই যে যাত্ৰা মই নতুনকে নকওঁ আকৌ নয়নমণি যাত্ৰাৰ বিষয়ে সকলোৱে জানে আমাৰ ভিউৱাৰ্ছ সকলে জানে কিমান কষ্ট কৰি এটা স্পৰ্টছৰ পৰা আনটো স্পৰ্টছলৈ তেওঁ আহি অত্যন্ত ধৈৰ্য ধৰি আগুৱাই গৈছা আৰু এই সকলোখিনি সফলতাৰ আঁৰত কোন আছে সকলোখিনি জানো এই যে চাইছা কমনৱেলথ গেমছত হয় আচলতে পাৰ্টিকুলাৰ এজন মানুহ বুলি ক'ব নোৱাৰি প্ৰথম হৈছে মোৰ নিজৰ মা দেউতা কাৰণ মা দেউতাই যদি মোক খেলিবলৈ আগবঢ়াই নিদিলেহেঁতেন হয়তো মই আজি এইখিনি জেগাত নাথাকিলো হয় কাৰণ মই এখন সৰু গাঁৱৰ হয় বা আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট জানে আমাৰ কিমান সৰু এখন ডিষ্ট্ৰিক্ট হয় চ' সেইখিনি বস্তু আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ ধনচি মহকুমাৰ যোনটো ডিভিজন চ' একদম গাঁৱলীয়া আমাৰ পৰিৱেশ আৰু মই যেতিয়া 5 কিলোমিটাৰ চাইকেল চলাই মই যেতিয়া যোগাসন কৰিবলৈ আহিছিলো বা ৱেইট লিফটিং খেলিবলৈ আহিছিলো সেইটো সময়ত ৰাতি আন্ধাৰ হলে মোৰ নিজৰ দাদা বা তেনেকে ঘৰৰ পৰা কোনোবা আহিছিলে মোক আগুৱাই নিছিলে আন্ধাৰ হতে সেইখিনি বস্তু মই প্ৰথমতে ফেমিলিক দিবই লাগিব কাৰণ প্ৰথম খোজটো মোক দিবলৈ ফেমিলিয়ে শিকাইছিলে মোৰ পৰিয়ালে শিকাইছিলে সেইটো কাৰণে মই পাৰ্টিকুলাৰ এজন মানুহৰ নাম ক'ব নোৱাৰো আৰু যেতিয়া ৱেইট লিফটিঙত জইন কৰিলো যোগাসনৰ পৰা ৱেইট লিফটিঙত জইন কৰোতে অলোকেশ বৰুৱা নামৰ এজন দাদা আছিলে তেখেতে শিকাইছিলে তেখেতলোকে বহুত ছাপোৰ্ট কৰিছিলে সেইখিনি সময়ত তাৰপিছত আকৌ মই চাইলে আহিলো চিলেকশ্যন হৈ চাইত আমাৰ দেৱকুমাৰ বৰা ডাঙৰীয়া আছিলে ডেপুটি ডাইৰেক্টৰ হৈ তেখেতেও বহুত ছাপোৰ্ট কৰিছিলে ৱেইট লিফটিং শিকাত তাৰপিছত আকৌ মই গুৱাহাটী চাইলে আহিলো গুৱাহাটী চাইতো মোক আমাৰ অজিত বৈশ্য ডাঙৰীয়া তেখেত এতিয়া নাই ভাল পাৰফৰ্মেঞ্চ দি আছিলো সেইটো মই কিন্তু তথাপিও 2010 কমনৱেলথৰ কাৰণে ক'লে যে যোনজন কোচ আহিছিলে সেইজনে ক'লে যে স্পৰ্টছ বেকগ্ৰাউণ্ডৰ মোক ল'ৰা ছোৱালী লাগে লন বল খেলিবলৈ যোনটো নেকি 2010 কমনৱেলথত আমাৰ ল'ৰা ছোৱালী লাগে আৰু ইভেন্টটো ক'লে লন বল চ' লন বল যিহেতু কমনৱেলথ গেমছৰ মেণ্ডেটৰী গেম হয় চ' সেইটো কাৰণে মানে তেখেতক অকমান স্পৰ্টছ মেণ্টেলিটিৰ ল'ৰা ছোৱালী লাগে চ' সেইটো কাৰণে আমাৰ সুভাষ বসুমতাৰী ডাঙৰীয়াই ক'লে যে 10 বছৰৰ পিছৰ পৰা মানে যেতিয়ালৈকে ফিটনেছ থাকে তেতিয়ালৈকে খেলিব পাৰে চ' সেইটো বস্তু মোৰ চবতছে ভাল লাগিছিলে সেইটো কাৰণে আহিলো গেমখন চালো ভাল লাগিলে সেইখিনি বস্তু মানে বহুত ক'ব নোৱাৰি মানে এজন মানুহৰ কাৰণে আজি মই এইখিনিত আছো যিমান মানে লগ পাইছো খেলৰ জগতখনত মোক প্ৰত্যেকজন মানুহে মানে অলপমান সহায় কৰি আহিছে বা যিকোনো ক্ষেত্ৰতে তেখেতলোকে আৰু যেতিয়া মই বিয়া পাতিলো বিয়া পতাৰ পিছত মোৰ ফেমিলি ঘৰখন বিয়া পতা শহুৰ শাহুৰৰ ঘৰখন তেখেতলোকে মই মা দেউতাৰ ঘৰত যেনেকে ছাপোৰ্ট পাইছিলো মই তেখেতলোকৰ পৰাও তেনেকেই ছাপোৰ্ট পালো সেইটো কাৰণে হয়তো মোৰ খেলৰ মানে লাইফটো অকণমান সহজ হ'ল নয়নমণি যিখিনি সময়ত প্ৰশিক্ষক নোহোৱাকৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিলা এতিয়া কিন্তু লন বলৰ পৰিৱেশ কেনেকুৱা তাৰ বিষয়ে জানিব খুজিম যে এটা সময়তো প্ৰশিক্ষক নাছিলে আৰু তুমি নিজে কৈছা যে পিছলৈ
আমি যেতিয়া কমনৱেলথত পদক লাভ কৰিছিলো, তাৰপিছত আমি জুনিয়ৰ খিনিক আমিয়ে প্ৰশিক্ষকৰ নিচিনা আমিয়ে শিকাই যাওঁ মাজে সময়ে। চিনিয়ৰ খেলুৱৈখিনিৰ ওপৰত যথেষ্টখিনি দায়িত্ব থকা হ'ল। এতিয়া কিন্তু বৰ্তমান পৰিৱেশ কেনেকুৱা? বৰ্তমান প্ৰশিক্ষকৰ কথা জানিব খুজিম, কেইজন আছে, বা তোমালোকে হিষ্ট্ৰী ক্ৰিয়েট কৰাৰ পিছত কিবা সাল সলনি হৈছেনে? বিশেষকে ক'ব পাৰি যে আমি প্ৰথম যেতিয়া অষ্ট্ৰেলিয়া কোচৰ পৰা শিকিছিলো 2010 কমনৱেলথৰ কাৰণে, আমি যিমানখিনি চিনিয়ৰ প্লেয়াৰ আছো, যিমান কেইখন ষ্টেটৰ পৰা আহিছিলো, সেইকেইজনে এতিয়া নিজৰ নিজৰ ষ্টেটত শিকাই আছে। আৰু প্লাছ এতিয়া কি হ'ল, আমাৰ তেনেকুৱা কোনো কোচ নাই পাৰ্টিকুলাৰ। এতিয়া আমাৰ যোৱাবাৰ নেশ্যনেল গেমতো বা এইবাৰ নেশ্যনেল গেমতো আমাক অসম গভৰ্ণমেণ্টে এজন কোচ প্ৰভাইড কৰিছে, তেখেত মালয়েছিয়াৰ পৰা আহিছিলে। আৰু তেনেকুৱা একো কোচ নাই আমাৰ। যেনেকে আমি ধৰি লওক ইণ্ডিয়া কেম্পত এতিয়া যাওঁ, আমাৰ 2022 যোনটো কমনৱেলথ আছিলে, 22 কমনৱেলথত আমাৰ তেনেকুৱা কোনো কোচ নাছিলে, আৰু এতিয়াও নাই। যিহেতু আমি ইণ্ডিয়া টিমত এতিয়া গ'লে আমাৰ যোনখিনি MTO ITO যোনখিনি থাকে, তেখেতলোকে অকণমান আমাক চাই দিয়ে, আৰু আমি কি কৰো, আমি চিনিয়ৰ প্লেয়াৰৰ নিজৰ মাজত আমি ইজনে সিজনে অকণমান সমালোচনা কৰি পিনে গোটেইখিনি বস্তুখিনি আমি আয়ত্ত কৰো, যিমানখিনি মানে পাৰো। যে আমুকৰ এইটো বেয়া হৈ আছে নেকি, তুমি চাই দিবাচোন। তাৰমানে সেইটো ডাইৰেক্ট মানে বেয়া সমালোচনা নহয়, ভালটো আমাৰ যোনটো আমি কওঁ যে তেখেতৰ এইটো বেয়া হৈছে, তুমি চাই দিবাচোন। আমি চিনিয়ৰে কথা পাতি আমি জুনিয়ৰৰ আমাৰ যিমানখিনি চিনিয়ৰ প্লেয়াৰ আছে, যেনেকে এতিয়া আমাৰ চিনিয়ৰে জুনিয়ৰক শিকাই, সেইটোৱে চলি আছে আমাৰ বৰ্তমানলৈকে। হয়, নয়নমণি, খন্তেক সময় পূৰ্বে কৈছা যে যিটো সময়ত ধৰি লোৱা মা দেউতাই সহযোগিতা আগবঢ়াইছিলে তোমাক খেলৰ কেৰিয়াৰটো আগবঢ়াই নিবলৈ, হাফ পেণ্ট পিন্ধি খেলিবলৈ ওলাই অহাটো এটা সময়ত আমাৰ আচলতে আমাৰ ৰাজ্যখনত ইমান টেবু নাই, কিন্তু তথাপিতো কিছু কিছু জেগাত হয়তো থাকিব পাৰে যে হাফ পেণ্টটো পিন্ধি পেলাই ছোৱালীজনী খেলিবলৈ ওলাই যাবনে, পিছত বিয়া কোনে পাতিব, পাছলৈ কোনে বিয়া পাতিব, কি কথা। একেবাৰে এইবিলাক দিজ আৰ প্ৰেক্টিকেল থিংছ, এইবিলাক মানে অপ্ৰিয় সত্য নহয় জানো? প্ৰত্যেকজনী এথলিট, মহিলা এথলিট, তেওঁলোকৰ পাছলে কিছুমান কথা আহি পৰে যে বিয়া কোনে পাতিব, হাফ পেণ্ট পিন্ধি কিয় খেলিব লাগে। কিছু জেগাত আছে, যদিও আমাৰ অসম বা নৰ্থ ইষ্টত সিমানখিনি বান্ধোন নাই। কিন্তু এতিয়া বৰ্তমান ইমান বছৰ হৈ গ'ল তুমি খেলবিধ জইন কৰাৰ পিছত, ৱেইট লিফটিং আৰম্ভ কৰিছিলা, এতিয়া কেনেকুৱা দেখিছা ক্ৰীড়াৰ পৰিৱেশ কেনেকুৱা দেখিছা? এতিয়াও হাফ পেণ্ট পিন্ধি ওলাই যাবলৈ ছোৱালী এজনী সংকোচ কৰে নে? মাক দেউতাকে এতিয়াও খেলপথাৰলৈ ঠেলি পঠাবলৈ সংকোচ কৰে নেকি? আচলতে আজিকালি অকমান কম হৈছে বস্তুটো, অকমান নহয় বহুত কম হৈছে। কাৰণ বস্তুটো হৈছে কি, চবেই বুজা হৈছে, সকলো বিলাকে বুজা হৈছে আজিকালি। ধৰি লওক আপোনালোকে যেনেকে মিডিয়াৰ আপোনালোকে বহুত সহায় কৰিছে, বিশেষকে ছচিয়েল মিডিয়া হওক, আপোনালোকে ধৰি লওক ইলেক্ট্ৰিক মিডিয়া হওক, সকলোৱে মানে সহায় কৰিছে যে এগৰাকী মহিলা বা এজনে পুৰুষে খেলি পিনাই নিজৰ জীৱনটো কিমানখিনি আগুৱাই নিব পাৰে, সেইখিনি হয়তো বুজি পাইছে ৰাইজে। সেইটো কাৰণে মই ভাবো বহুতখিনি কমিছে। আৰু আজিকালি মই বহুতখিনি দেখিছো, নিজৰ জীয়েকক নহয় বোৱাৰীয়েককো বহুতখিনি ক্ষেত্ৰত আগবঢ়াই দিয়ে, খেল হওক বা ইণ্টাৰভিউ হওক, যিমানখিনি ক্ষেত্ৰত মই দেখিছো সেইখিনি। আৰু দেখি থকাৰ কাৰণে কৈছো যে সেইখিনি বস্তু আগতকে বেলেগ হৈছে অকমান, সেইটো কাৰণে ভালো লাগিছে। আৰু মই ভাবো এইটো ভৱিষ্যতলৈ আৰু সলনি হব, কাৰণ আচলতে মানুহবিলাকে বুজি পোৱা হৈছে, দেখিছে, শুনিছে। কাৰণ এতিয়া ধৰি লওক প্ৰত্যেকগৰাকী ছোৱালীয়ে বা প্ৰত্যেকজন ল'ৰাই APSC 2-3 বাৰ দিয়াৰ পিছত যেতিয়া পাছ কৰিব নোৱাৰে, তাৰপিছত আকৌ APSC দিব নোৱাৰে। সেইটো ল'ৰাই বা সেইজনী ছোৱালীয়ে যদি গেমত ইণ্টাৰেষ্ট আছে, তেখেতে গেম খেলিও এটা মানে জব জইন কৰিব পাৰে, তেনেকুৱা যদি সপোন আছে। এতিয়া সেইখিনি বস্তু বহুত মানে প্ৰয়োজন হয়, আৰু তেখেতলোকে বুজি পাইছে যিহেতু, দেখি আছে যিহেতু, সেইখিনি প্ৰুফ কৰি দিছে অসম গভৰ্ণমেণ্টে। গেম খেলিলেও ল'ৰা এটা বা ছোৱালীজনীৰ ভৱিষ্যত উজ্জ্বল হব পাৰে, সেইখিনি অসম গভৰ্ণমেণ্টে প্ৰুফ কৰি দিছে। সেইটো কাৰণে মই ভাবো এইবিলাক মানে আজিকালি যোনবিলাক আগৰ ধৰা বন্ধা নিয়ম বিলাক আৰু এৰিবও লাগে, আৰু এৰাটো প্ৰয়োজনো। আৰু
সকলোৰে ভৱিষ্যতৰ কথা চিন্তা কৰি মই ভাবো বহুত সলনিও হৈছে মানুহ হয় হয় নয়নমণিৰ লগতে বহু এথলিটে কয় যিদৰে বৰ্তমানৰ চৰকাৰখনে চাকৰিৰ যিটো ব্যৱস্থা কৰিছে বা কেশ ইনচেন্টিভছৰ ব্যৱস্থা কৰিছে আগতেও আছিল যদিও এতিয়া প্ৰচাৰ আৰু প্ৰসাৰ আৰু আমাৰ এতিয়া অসমৰ প্ৰতিগৰাকী এথলিট হিমা লাভলীনা শিৱা থাপা নয়নমণি ৰিয়ান পৰাগ প্ৰত্যেকগৰাকী আমলান বৰগোহাঁই অস্মিতা চলিহা ইমান কেইগৰাকী আমাৰ ষ্টাৰ এথলিট আছে চেলিব্ৰিটি এতিয়া একৰ্ডিংলি DSP ৰেংকৰ তেওঁলোকক চাকৰিও দিয়া হৈছে একাংশই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে এইটো এটা চিকিউৰ্ড তেওঁলোকৰ প্ৰফেশ্যন হ'ব যেতিয়া তেওঁলোকে চাকৰি লাভ কৰিব তেওঁলোকে চিকিউৰ্ড হ'ব আৰু বহু সংখ্যক ল'ৰা ছোৱালী গাঁৱৰ পৰা গাঁৱে ভূঞে আছে টেলেণ্টেড তেওঁলোক ওলাই আহিব তেওঁলোকে এটা চিকিউৰ খেলৰ প্ৰতি তেওঁলোক আকৰ্ষিত কিন্তু তাৰ মাজতো একাংশ আছে বিতৰ্ক কৰিবলৈ চেষ্টা কৰে যে কিহৰ কাৰণে প্ৰতিগৰাকী এথলিটক DSP চাকৰি দিব লাগে বা ইমান কেশ ইনচেন্টিভ দিব লাগে এই ধৰণে বিতৰ্ক কিছুমান ফিল্ডত যেতিয়া যাওঁ তেতিয়া শুনিবলৈ পোৱা যায় নয়নমণিয়ে নিজেও হয়তো এই ধৰণৰ কিছু কথা আহি কাণত পৰে হয় আচলতে হয়তো বহুতে নাজানে চাগে মই কমনৱেলথত মেডেল নাপাওঁতো মই এটা গভৰ্ণমেণ্ট জব কৰি আছিলো যোনটো নেকি মই নিজে ইণ্টাৰভিউ দি পাইছিলো হয়তো বহুতে নাজানিব পাৰে কিন্তু কথাটো হৈছে কি মই প্ৰথমতেও অসম গভৰ্ণমেণ্টৰ জব কৰি আছিলো কিন্তু কথাটো হৈছে কি আজি এজন এথলিটে যেতিয়া এটা মেডেল আনে অসমৰ কাৰণে হওক বা ইণ্ডিয়াৰ কাৰণে হওক এইটো যে যিকোনো পৰ্যায়তে নহওক যেতিয়া জুনিয়ৰ নেশ্যনেল এখনো যদি এজন এথলিটে খেলিবলৈ যায় তেখেতে কিমানখিনি কষ্ট কৰিব লাগে যাৰ ঘৰত খেলুৱৈ আছে তেখেতলোকে বুজি পাব অকল তেখেতলোকে বুজি নাপাব আৰু মই ভাবো সেইটো কাৰণে হয়তো যাৰ ঘৰত খেলুৱৈ নাই তেখেতলোকে কোৱাটো স্বাভাৱিক কথা আৰু মোৰ মতে যাৰ ঘৰত খেলুৱৈ আছে আৰু খুব সম্ভৱ তেখেতলোকে এইটো কথা কাহানিও নকয় কাৰণ এজন খেলুৱৈ কিমানখিনি কষ্ট কৰে নিজৰ মাক দেউতাকে দেখে বা ওচৰৰ মানুহৰ ঘৰে দেখে কাষৰ মানুহ ঘৰে দেখে আৰু মই এটা কথা এইখিনিতে ক'ব বিচাৰো এজন খেলুৱৈ সদায় পানী দি গা নুধুৱে ঘামেদি গা ধুৱে সেইটো কাৰণে নিজৰ মাক দেউতাকে বুজি পাব যে এজন খেলুৱৈয়ে কিমানখিনি কষ্ট কৰে আৰু সেইটো কাৰণে নিজৰ মাক দেউতাকে বা নিজৰ ওচৰৰ ঘৰৰ মানুহে কাহানিও নকয় যে এজন খেলুৱৈক নেশ্যনেল গেমত মেডেল পোৱাৰ পিছত কিয় চাকৰি দিব লাগে সেইটো কাহানিও নকয় ওচৰৰ ঘৰে কাৰণ এজন এথলিটে কিমান কষ্ট কৰে তেখেতলোকে জানে দেখিছে আৰু এইটো হৈছে কি মই ভাবো যোনে সমালোচনা কৰে বস্তুবিলাক হয়তো তেখেতলোকে ওচৰৰ পৰা বস্তুবিলাক বুজি নাপায় বা বুজিব চেষ্টা নকৰে দেখাৰ পিছতো সেইটো কাৰণে তেখেতলোকে ধৰি লওক কিছুমান এনেকুৱা কমেণ্ট কৰি দিয়ে য'ত নেকি তেখেতলোকৰ কোনো লজিক নাথাকে কোনো লজিকে নাথাকে আপুনি লজিক এটা থকাৰ পিছত কোনোবাই কমেণ্ট কৰে সেইটো শুনিবলৈ ভাল আৰু যেতিয়া লজিক নথকাৰ পিছত এটা কমেণ্ট কৰি দিয়ে হয়তো তেখেতৰ নিজৰ মান সন্মানত আঘাত কৰে তেখেতে সেইটো বুজি নাপায় সেইটো হয়তো বুজি নাপাব পাৰে কাৰণ লজিক থাকিলেহে যেতিয়া কমেণ্ট দিব লজিক থাকিলেহে মানুহে কথাবিলাক মানে অকমান গুৰুত্ব দি শুনিব আৰু যেতিয়া বিনা লজিকত এটা কথা কব হয়তো তেখেতৰ নিজৰ চৰিত্ৰটো উদঙাই দিয়া হয় মই নাজানো কোনে কি হয় মই একো নকলো ডাঙৰ মানুহৰ কাৰণে হয়তো মোৰ মা দেউতাই সেইখিনি শিকাইছে ডাঙৰ মানুহক ৰিপ্লাই দিব নালাগে কাৰণে হয়তো মই আমাৰ সংস্কাৰৰ কাৰণে মনে মনে থাকিলো কিন্তু মই তেতিয়া ভাবিছো মানুহজনে এনেকুৱা কৰিছে যেন মই খুজি লৈছো চাকৰিটো মই মেডেল পালো মোক চাকৰি দিয়ক মই তেনেকুৱা টাইপকে খুজি লৈছো মই নিজকে প্ৰশ্ন কৰিছো যে মই চাকৰিটো খুজি লৈছো নেকি গভৰ্ণমেণ্টৰ পৰা যে মই মেডেল পাইছো মোক দিবই লাগিব তেতিয়া মই নিজকে আকৌ মই কলো যে কি মইতো খুজি লোৱা নাই
এইটো স্পৰ্টছ পলিচিত আছে আমাৰ অলিম্পিক এছ'চিয়েশ্যনে সেইটো এখন মানে বৰমূৰীয়া সকলে যোনবিলাক উপদেষ্টা আছে তেখেতলোকে বনাই থৈছে পলিচিটো সেইটো কাৰণে সেই পলিচি মতে আজি আমি এপইণ্টমেণ্ট পাইছো তেতিয়া মই মনতে শান্ত ললো যে আৰু এটা কথা ভাবিলো যে মানুহে যিমানেই যি নকক যে নিজৰ কাম সদায় কৰি যাম আৰু হয়তো আমি কোনোবাই আজি আমাক বেয়াকে ক'লে বুলি আমি ভাত সাজ নাখাম বা বেয়াকে ক'লে বুলিয়ে নেখেলিম মই সেইটো কাহানিও কৰিব নোৱাৰো মই তেতিয়াই সংকল্পবদ্ধ হলো যে মই লাইফত আৰু কৰিম মই যিমান দিনলৈকে নেখেলো কিয় মই নিজৰ 100% দিবলৈ চেষ্টা কৰি যাম সেইখিনি বস্তু কি সমালোচনা কৰি থাকিব নাজানো কোনে কিমান সমালোচনা কৰে কি কৰে কাৰণ এটা বস্তু কি 2022 চনত মই 1 ষ্টেপ সাকসেস পাইছো সেইটো কাৰণে তেখেতলোকে বুজা ভাল যে মই কিমান বছৰ মই গেমত দিছো বা কিমান বছৰ মই নিজৰ এটা পৰিয়াল থকা মই যেতিয়া এৰিম এই খেল নিশ্চয় আমি বিশেষকৈ আমাৰ খেলুৱৈসকলক একো নালাগে এইটো কাৰণেই একো নালাগে কাৰণ আমি নিস্বাৰ্থভাৱে আমাৰ আজি মই নেশ্যনেল গেম খেলিছো আমাৰ নিস্বাৰ্থভাৱে আমাৰ গামোচাখন আমি তাতে দেখুৱাই থৈ আহিব পাৰো কাৰো পাৰমিশন নালাগে যেনেকে আমি কমনৱেলথত মেডেল পালো আমাৰ পতাকাখন আমি নিস্বাৰ্থভাৱে দেশৰ কাৰণে আমি উৰুৱাই থৈ আহিলো আমি গৈ তাতো কাৰো পাৰমিশন ল'ব লগা হোৱা নাই নিস্বাৰ্থভাৱে উৰুৱাইছো সেইখিনি বস্তু এজন প্লেয়াৰে যিকোনো কাম স্বাৰ্থৰ কাৰণে নকৰে কাৰণ খেল ভাল পাই আজি মই ইমান বছৰ খেলৰ লগত জড়িত হৈ আছো এটাই কাৰণ যে মই খেল ভাল পাওঁ অন্তৰৰ পৰা ভাল পাওঁ খেল সেইটো কাৰণে মই খেলৰ লগত জড়িত হৈ আছো আৰু কথাটো হৈছে কি খেলৰ লগত ভাল পাওঁ কাৰণে হয়তো মই আজি মোৰ নিজৰ ছোৱালী সন্তানৰ মই শৈশৱ কালটো হয়তো মই যিমানখিনি দেখিব লাগিছিলে তাৰ 50% দেখিছো কিন্তু এটা সময় তোমাৰ কন্যা সন্তানে খুব হেৰি পাব তেওঁ নিজে অনুপ্ৰাণিত হ'ব যে মোৰ মাতৃগৰাকীয়ে মোৰ শৈশৱত হয়তো 50%হে মোৰ লগত আছে কিন্তু অন্য সময় তেওঁ নিজৰ দেশখনৰ কাৰণে গৌৰৱান্বিত মই সেইটো কাৰণে নিজকে প্ৰাউড ফিল কৰো যে মোৰ ছোৱালীয়ে পিছত ডাঙৰ যেতিয়া হ'ব তেওঁ বুজি পাব যে মায়ে মোক 50% দিলে যদিও মায়ে মোৰ কাৰণে 50% কৰি গ'ল এক্সট্ৰা কৰি গ'ল কাৰণ আজি ধৰি লওক তেখেতক চিনি পাব যে নয়নমণিৰ ছোৱালী কিন্তু মোৰ মাক আজি চিনি পায় নয়নমণিৰ মাক ডিফাৰেন্স আছে বস্তুটো মোৰ মাক চিনি পাই যে মোৰ মা গলে কয় যে সিয়া নয়নমণিৰ মাক গৈ আছে কিন্তু মোৰ ছোৱালীক কব যে সি নয়নমণিৰ ছোৱালী গৈ আছে সেইটো ডিফাৰেন্স আছে ন বস্তুটো মই ভাবো সেইখিনি বস্তু আমি ইমান 3,40,00,000 মানুহৰ ভিতৰত অসমত আমি এক্সট্ৰা কিবা এটা কৰিব পাৰিলে সঁচাকেই ভাল লাগে কাৰণ সেইখিনি বস্তু মই নিজেই অনুভৱ কৰিছো মোৰ মায়ে মোক কান্দি কৈছে যে মই আজি তোৰ কাৰণে মই জনাজাত হৈছো যে মোক কৈছে কি নয়নমণিৰ মাক গৈ আছে মোৰ এনেকুৱা লাগে যে তইহে মোক জন্ম দিছ মই তোক জন্ম দিয়া নাই সেইখিনি বস্তু আজি কি হৈছে মই ছোৱালীক পোৱা নাই হয় কিন্তু ভৱিষ্যতে কব যে নয়নমণিৰ ছোৱালী গৈ আছে বা নয়নমণিৰ ছোৱালীয়ে ভাল খেলিছে বা নয়নমণিৰ ছোৱালী এইটো কাম কৰিছে সেইখিনি বস্তু কি হব মোৰ নামটো আগত আহিব সেইখিনি বস্তু তাতকে বেছি একো নালাগে আৰু আজি যিমানেই যি নহওক এটা বস্তু হৈছে কি আমি অকল ঘৰৰ মানুহৰ কাৰণে কোৱা নাই আজি আমি নেশ্যনেল গেমত মেডেলটো পালো হয় মেডেল টেলি ক'ত আগত আহিলে অসমখন আগত আহিলে কোনে মেডেল পাইছে প্ৰথমতে হোৱা নাই গোটেই অল অভাৰ ইণ্ডিয়াই চাইছে যে অসমে আৰু এটা গ'ল্ড মেডেল পালে অসমে 3 নম্বৰটো গ'ল্ড মেডেল পাইছে কিন্তু প্ৰথমতে আমাৰ নামটো অহা নাই যে নয়নমণিয়ে এটা গ'ল্ড পাইছে সেইখিনি বস্তু সেইটো কাৰণে এজন প্লেয়াৰৰ সেইখিনি স্বাৰ্থ কানিও নাথাকে কাৰণ চিধাই প্ৰথমতে আহিব যে আমি যেতিয়া কমনৱেলথত মেডেল পাইছিলো চিধাই কৈছিলে যে ইণ্ডিয়াই এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিছে ইণ্ডিয়া এটা গ'ল্ড পাইছে ইণ্ডিয়া কমনৱেলথৰ মেডেল টেলি আৰু বাঢ়িছে ইণ্ডিয়াই এটা গ'ল্ড পাইছে সেইখিনি বস্তু আমাৰ কাৰণে সদায় বেলেগ এজন প্লেয়াৰৰ কাৰণে বিশেষকে কাৰণ প্ৰথমতে আমাৰ নিজৰ কাৰণে নহয় আমি যিমানখিনি কষ্ট কৰো সদায় প্ৰথমতে আমাৰ ষ্টেটখনৰ কাৰণে ৰাষ্ট্ৰখনৰ কাৰণে সদায় দেশখনৰ কাৰণে সেইখিনি প্ৰথমতে আহে তাৰ পিছতহে আমাৰ খিনি আহে
ডেফিনেটলি সেইটোৱে স্পিৰিট হ'ব লাগে। নয়নমণি খুবেই ভাল লাগিলে এই স্পিৰিটটো কথা শুনি। আজি অন্ততঃ যিসকলে সমালোচনা কৰি থাকে যে কিয় চাকৰি দিব লাগে বা কিয় ইমান কেছ ইনচেন্টিভছ দিব লাগে, তেওঁলোকৰ বাবে আজি এই উত্তৰটো তেওঁলোকৰ কাৰণে আগবঢ়ালো। লগতে সুধিব বিচাৰিম, লন বলক আৰু অকমান যিহেতু পপুলাৰ আৰু কৰিব লাগিব নহয়নে, খেলবিধ এই ডিচিপ্লিনটো আৰু পপুলাৰ কৰিবৰ কাৰণে নয়নমণি কি কৰা উচিত বুলি ভাবা? যিহেতু তুমি এতিয়া এগৰাকী এক্সপিৰিয়েঞ্চ ভেটেৰেন খেলুৱৈ, তোমাৰ অপিনিয়ন ডেফিনেটলি মেটাৰ কৰে। আচলতে এইখিনি বস্তু মই যেতিয়া প্ৰথম মেডেল পাই আহিছিলো, তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সুধিছিলে কি লাগে ক মাজনী, তেনেকে সুধিছিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। মই তেতিয়া কৈছিলো যে কি ছাৰ আৰু এখন আমাৰ গ্ৰাউণ্ড লাগে। চ' সেইখিনি বস্তু আমাৰ প্ৰচেছ চলি আছে, মই যিমানখিনি গম পাইছো। আৰু সেইখিনি বস্তু মই জনাব বিচাৰিম যে আপোনাক হৈ আছে সেইখিনি বস্তু ইণ্টাৰনেলি। নয়নমণি আৰু অকমান পপুলাৰ কৰিব লাগিব নহয়নে লন বল খেলবিধ? আৰু গাঁৱে ভূঞে ল'ৰা ছোৱালী যথেষ্ট টেলেণ্ট আছে, এইটো তুমি নিজেও ভালকে জানা। আৰু তোমাক এতিয়া আগত ৰাখি আচলতে খেলুৱৈসকলে স্বপ্ন দেখিছে। মই কিয় এইখিনি কথা কৈছো জানানে, মই যেতিয়া ওলাই যাওঁ তেতিয়া মানে অভিভাৱকসকলৰ সৈতেও যেতিয়া কথা পাতো, তেওঁলোকে কয় মানে আমি এনেকে বিচাৰো আমাৰ ল'ৰা ছোৱালী ধৰা নয়নমণিৰ দৰে আগবাঢ়ি যাওক, এনেকুৱা এটা খেল তেওঁলোকে লওক যিটো খেলক আৰু অকমান পপুলাৰ কৰিব পাৰি। গতিকে এতিয়া আচলতে তোমালোকক আইকন হিচাপে লৈ বহুত ল'ৰা ছোৱালী ওলাব, বহুত চেম্পিয়ন ওলাব ভৱিষ্যতলৈ। কিন্তু তুমি কোৱাৰ দৰে কিছু বস্তু বিষয় এতিয়া এছচিয়েশ্যনৰ চিন্তা চৰ্চা কৰিব লাগিব নহয়নে? এটা পৰ্যায়ত কি হয়, আমি ক্লাছ 4 বা 5ৰ পৰা আমি ল'ৰাটো বা ছোৱালীজনী খেলাই আছো, অভিভাৱকৰ কথা কওঁ বিশেষকে খেলাই আছো। কিন্তু এটা পৰ্যায় আহে যে মেট্ৰিক দিবৰ সময়ত আমাৰ ল'ৰাটো বা ছোৱালীজনীয়ে মেট্ৰিক দিব বুলি কৈ আমি কি কৰো, গেমৰ পৰা অকমান আঁতৰি আহিব লগা হয়। হয় সেইটো বস্তু হয়, মই বহুত দেখিছো। কাৰণ সেইখিনি বস্তু যাতে দুইফালে অকমান মেনেজ কৰি, দুইফালে অকমান বুজাবুজি কৰি যাতে তেখেতলোকে গেমটো আঁতৰাই দিলে। কাৰণ ক্লাছ 5ৰ পৰা বা 4ৰ পৰা এটা ল'ৰা বা ছোৱালী কিমানখিনি কষ্ট কৰে, 4-5 বছৰ কষ্ট কৰাৰ পাছত যিহেতু তেখেতে গেমটো এৰি দিব লগা হয়, বিশেষকে সেই কষ্টখিনি তেখেতৰ 0 লেভেল হৈ যায়, তেতিয়া আকৌ তেখেতৰ পৰা আৰম্ভ কৰিব লগা হয়। সেইখিনি বস্তু আচলতে অভিভাৱকে বুজি পাব লাগিব, তেতিয়াহে আমাৰ আৰু এথলিট ওলাব অসমত। কাৰণ বহুতখিনি দেখিছো, কিন্তু বাহিৰৰ মানুহে আকৌ সেইখিনি বস্তু একেলগতে মেনেজ কৰি থাকে। কিন্তু সেইটো কাৰণে হয়তো বাহিৰৰ অলপমান এথলিটো বহুত বেছি আৰু হয়তো মেডেল টেলিও বেছি মই ভাবো। কিন্তু মই বহুত দেখিছো, সেইটো কাৰণে কৈছো, বেয়া পাব নালাগে, কিন্তু ভালটো কৈছো। কাৰণ 5 বছৰ কষ্ট কৰাৰ পাছত এজন এথলিটে যেতিয়া আকৌ 0 লেভেললৈ গুচি যাব লগা হয়, তেখেতে আকৌ 0ৰ পৰা আৰম্ভ কৰিব লগা হয়, হয়তো অকনমান বেলেগ এটা লাইনত গুচি যায় লাইফটো। হয়তো তেখেতৰ পঢ়াটো বহুত মন নবহিব পাৰে, কাৰণ তেখেত খেলত মন আছিলে, পঢ়াটো হয়তো বহুত মন নবহিব পাৰে, বা তেখেত এজন ভাল হাই এডুকেটেড নহবও পাৰে, বা তেখেতৰ খেলটোও নহল, পঢ়াটোও নহল, তেনেকুৱাও হ'ব পাৰে কিছুমান। সেইটো কাৰণে সেইখিনি ল'ৰাটোক বা ছোৱালীজনীক বুজি পেলাই সেইখিনি অভিভাৱকে কাম কৰিব লাগে। হয়তো আমি তেতিয়া আৰু বেছি ভাল এথলিট পাম আমি অসমত। নয়নমণি, কৰিবলগীয়া আচলতে ক্ৰীড়া ক্ষেত্ৰখনত বহুখিনি আছে নহয়নে? আৰু তোমাৰ যিহেতু এতিয়া যথেষ্টখিনি আন্তঃৰাষ্ট্ৰীয় এক্সপোজাৰ পাইছা, বহুখিনি খেলিবলৈ গৈছা, বহুত টুৰ্ণামেণ্ট খেলিছা, কমনৱেলথো বহুতবাৰ খেলিলা, গতিকে বহুখিনি কৰিব লগা আছে। কিন্তু বৰ্তমান সময়ত আৰু কি কৰিব লাগিব, কি কৰা উচিত অলিম্পিক স্পৰ্টছ আগবঢ়াই নিবলৈ হলে? কাৰণ এইবাৰ শেহতীয়াকে আমি দেখিছো ৰাষ্ট্ৰীয় ক্ৰীড়াত খুব উন্নত মানৰ প্ৰদৰ্শন অসম দলে অন্যান্য ডিচিপ্লিনত কিন্তু দাঙি ধৰিব পৰা নাই। আচলতে আছে। মই এটা কথা কওঁ যে কি অকল অলিম্পিক এছ'চিয়েশ্যন বা নিজৰ ইভেন্টৰ এছ'চিয়েশ্যন বিলাকক দুখ দিলে নহব। কাৰণ এজন প্লেয়াৰে যিহেতু খেলিব, এজন খেলুৱৈ যেতিয়া খেলিব, ধৰি লওক যিকোনো ক্ষেত্ৰতে হওক, প্লেয়াৰজনে নিজে যিহেতু কষ্ট কৰিলে, কোনো তেনেকুৱা এছ'চিয়েশ্যনক দুখ দিব নোৱাৰে, বা এছ'চিয়েশ্যনে নাই কৰা কাৰণে আজি মই নাই পৰা, সেইখিনি কোনো প্লেয়াৰে ক'ব নোৱাৰে যে এছ'চিয়েশ্যনে মোক ছাপৰ্ট নাই দিয়া কাৰণে মই নাই পৰা। এনেকুৱা এটা পৰ্যায় কৰিব লাগে আমাৰ খেলুৱৈখিনিয়ে যে নিজে আগবাঢ়ি আহে এছ'চিয়েশ্যনে সহায় কৰিবলৈ। আমি তেনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট কৰিব লাগিব প্লেয়াৰে নিজে, যে য'ত নেকি এছ'চিয়েশ্যনে ছাপৰ্ট নকৰাকে নোৱাৰে।
সেইখিনি বস্তু আমি নিজৰ প্লেয়াৰৰ ওচৰত আছে, আমাৰ খেলুৱৈৰ ওচৰত আছে। কাৰণ আমি এইটো ক'লে নহ'ব যে অলিম্পিক এছ'চিয়েশ্যনে আমাক ছাপৰ্ট নাই কৰাৰ কাৰণে আমি খেলিব পৰা নাই। সেইটো আমি এছ'চিয়েশ্যন বা অলিম্পিক এছ'চিয়েশ্যনক আমি ধৰি লওক দায়িত্বখিনি দি বা আমি নিজে প্ৰেক্টিচ নকৰাকে বহি থাকিলে নহ'ব। সেইটো নিজৰ খেলুৱৈৰ মাজত থাকিব লাগিব যে মোক আজি এছ'চিয়েশ্যনে নিজেই ছাপৰ্ট কৰিবলৈ আহিছে কিয়, সেইখিনি বস্তু নিজেই মই বুজি পাব লাগিব। কাৰণ যদি মোৰ সমভাগী এজনক যদি অলিম্পিক এছ'চিয়েশ্যনে বা নিজৰ এছ'চিয়েশ্যনে যদি ছাপৰ্ট কৰি থাকে, মই বুজি পাব লাগিব যে তেখেতক কিয় ছাপৰ্ট কৰিছে, তেখেতক ভাল পায় নে তেখেতৰ পাৰফৰ্মেঞ্চক ভাল পায়, আমি সেইটো বুজি পাব লাগিব এজন খেলুৱৈ। সেইখিনি বস্তু নিজেই ক্ৰিয়েট কৰিব লাগিব, নিজেই আমি সিমানখিনি সক্ষম হ'ব লাগিব যাতে আমি বেলেগক দুখ দি আমি বহি নাথাকো। প্লেয়াৰ এজনে নিজৰ পাৰফৰ্মেঞ্চ যদি, এতিয়া এথলেটিক্সৰ কথা কৈছো, নিজৰ টাইমিংটো যদি ভাল কৰি ৰাখে, ৱৰ্ল্ডৰ লগত যদি তুমি মিলাব পাৰা পাৰফৰ্মেঞ্চৰ টাইমিংটো, তোমাক এছ'চিয়েশ্যনে এনেও সুবিধা দিব, তুমি বিচাৰি যাব নালাগে, হয়নে বাৰু? তেনেকুৱা কথা। সেইখিনি বস্তু এথলিট এজনে বুজি পাব লাগিব, সেইখিনি বস্তু এথলিট এজনে বুজি পাব লাগিব। নয়নমণি, বহুখিনি কথা পাতিলো, আৰু এটা কথা মই সদায় মোৰ ভাল লাগে নয়নমণিৰ যে তেওঁ একেবাৰে মনৰ পৰা কথাখিনি কয়, ডিপ্ল'মেটিক হ'বলৈ কেতিয়াও চেষ্টা নকৰে, আৰু সদায় তেওঁ এথলিটসকলৰ হকে তেওঁ আজি পৰ্যন্ত মাত মাতি আহিছে, আৰু খুব অনেষ্ট এগৰাকী এথলিট, আৰু সেইটোৱে আচলতে খুব ডাঙৰ গুণ। অফ দ্য ফিল্ড, অন দ্য ফিল্ড, কেৰেক্টাৰ বিল্ডিং ইজ ইম্পৰ্টেণ্ট বুলি কয়। এগৰাকী এথলিটৰ অন ফিল্ড আৰু অফ ফিল্ড যিটো কেৰেক্টাৰ, সেইটো খুবেই প্ৰয়োজন, আৰু এইবিলাক কেৰেক্টাৰ, এইবিলাক গুণৰ অধিকাৰী হ'লে বহুখিনি আগুৱাই যাব পাৰি, আৰু তাৰে পৰিচয় হৈছে নয়নমণি শইকীয়া। খুব কৰিলা নয়নমণি, খুবেই ভাল লাগিলে। পুনৰবাৰ অভিনন্দন, ৰাষ্ট্ৰীয় গেমছত দাঙি ধৰিলা, আৰু তোমাৰ যিটো স্পিৰিট নহয়, সেই স্পিৰিটটোৰ পৰা মই সদায় অনুপ্ৰাণিত হওঁ যে এইবাৰ মই এইটো কৰিলো, কিন্তু মই ৰাজ্যখনৰ কাৰণে নিজৰটো চিন্তা কৰাৰ আগতে, পূৰ্বতে তেওঁ সদায় নিজৰ ৰাজ্যখনৰ বা দেশখনৰ কথা চিন্তা কৰি আগুৱাই গৈছে। যিসকলে নয়নমণি ক্ৰিটিচাইজ কৰে যে এইবিধ খেল ক'ত খেলে, এইবিধ খেলৰ এগৰাকী এথলিটক, ইমান আননোন স্পৰ্টছ এটা এথলিটক কিয় DSP চাকৰি দিব লাগে, বা তেওঁক কিয় ইমান কেছ ইনচেন্টিভছ দিব লাগে বা গুৰুত্ব সহকাৰে ল'ব লাগে, সেইসকলৰ কাৰণে আচলতে আজি মই কিহৰ কাৰণে তেওঁ ডিজাৰ্ভ কৰে এই ৰেচপেক্টখিনি এই ৰাজ্যখনৰ পৰা, এই ৰাজ্যখনত এটা ইক'চিষ্টেম গঢ়িবলৈ তেওঁ চেষ্টা কৰিছে, খেলৰ এটা বাতাবৰণ দিবলৈ তেওঁ চেষ্টা কৰিছে, আৰু তাক লৈ মই সঁচাকৈ নয়নমণি গৌৰৱান্বিত সদায়। আই এম অলৱেজ অনাৰ্ড। মই যেতিয়াই কথা পাতো তোমাৰ লগত, বহুবাৰ কথা পাতিছো, ষ্টুডিঅ'তে হওক বা আজি প্ৰথমবাৰ মই পডকাষ্টত কথা পাতিছো তোমাৰ লগত। নয়নমণি, কিপ দ্য স্পিৰিট এলাইভ, যিটো স্পিৰিটত আগবাঢ়ি আছা সেই স্পিৰিটটো সদায় এইদৰে ৰাখা, আৰু সদায় আমি গৌৰৱান্বিত তোমাক লৈ, তোমাৰ প্ৰদৰ্শনক লৈ, আৰু পুনৰবাৰ আকৌ লগ পাম, আৰু আগন্তুক টুৰ্ণামেণ্ট যিমান আহি আছে য'ত তুমি অংশগ্ৰহণ কৰিবা তাৰ বাবে শুভকামনা যাচিলো। আজি ব্ৰেকিং বেৰিয়াৰ্ছৰ এই পডকাষ্টৰ সৈতে কথা পতাৰ বাবে, মন খুলি কথা পতাৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো নয়নমণি।